আজি মই আপোনালোকক চাটেলটো মেচিনত কেনেকৈ ফিটিং কৰে সেইটো দেখুৱাম। এইটো চাটেল, এতিয়া ইয়াতে এনেকৈ এই যে থাকে এইটো ওখখিনি ওপৰলৈ এতিয়া এনেকৈ সমানকৈ বহিব। এয়া তাৰপিছত এয়া তাৰপিছত আমি এনেকৈ নটটো লগাম। এই চাটেলটো লগোৱাত গণ্ডগোল হ'লে বেজী বহুত ভাঙিব, সেইকাৰণে সাৱধান। চাটেলটো আমি এনেকৈ নটটো এনেকৈ টাইট দিম। তাৰপিছত আমি এয়া ববিনটো ল'ম। ববিনটো আমি এইফালে মুখ কৰি থাকিম। এই প্লেইন জেগাখিনি যে আছে, এই প্লেইন জেগাখিনিৰ ফালে এই ববিনৰ থ্ৰেডটো হ'ব। এয়া চাটেলটো সমানভাৱে ফিট হৈ গ'ল। এয়া ধুনীয়াকৈ চলিছে, চাউণ্ড নাই, একো নাই, মানে ফ্ৰী হৈ গ'ল, ধুনীয়াকৈ হৈছে। এয়া তাৰপিছত আমি এয়া যে স্ক্ৰুকেইটা খুলিছিলোঁ, স্ক্ৰুকেইটা লগাই দিম। আৰু এইটো স্ক্ৰুটো লগাই দিম টাইটকৈ। এয়া ববিন কেছটো এনেকৈ মই ববিন কেছটো লগাই দিলোঁ।